Hi everyone, welcome back to my new mini blog. আৰু দুদিন মানৰ আগতে মাহন মোৰ কোৱাৰ্টাৰলৈ আহিছিল। ৰাতিপুৱাই ফোন কৰিলে মায়ে, বোলে আজি তোমাৰ কোৱাৰ্টাৰলৈ যাম। বোলো ঠিক আছে আহা। কিন্তু লাগিল হাহাকাৰ, ঘৰত না মাছ আছে, মাংস আছে, একোৱেই নাই। মই বোলো প্ৰথমতে চব্জিখিনি বনাই লওঁ। তাৰপিছত আমাৰ এইফালে ডাঙৰীয়া পুৰা মোবাইলত ব্যস্ত। তাৰপিছত বজাৰলৈ গ'লোঁ, মাছ মাংস অলপ আনিলোঁ। আৰু যিহেতু অকণমানিটো আহিছে, সেইটো কাৰণে ভাবিলোঁ অকণমান আলু পিটিকাও বনাওঁ। পিটিকাৰ অবিহনে আমাৰ অসমীয়াৰ ভাত সাজ সদায় আধৰুৱা হৈ থাকে, সেইটো কাৰণে পিটিকা অকণমান বনালোঁ। আচলতে মাহঁত আহিছে মানে কি, মোৰ বাৰীখন খুব লেতেৰা হৈ আছিলে। সেইটো কাৰণে ক'লে আমাৰ ঘৰৰে কাম কৰা যিজন দাদা, তেখেতক লৈ যাওঁ বোলে, তোমাৰ বাৰীখন অকণমান চফা কৰি দিওঁ। মই ভালেই পালোঁ। তাৰপিছত এইফালে মই মাংস বনোৱাত লাগিছোঁ। মাজে মাজে মাহঁতকো চাই আছোঁ, তেওঁলোকে কিনো কৰি আছে। দেউতাও আহিছিলে। আৰু ঘৰৰ মানুহ আহিলে একদম মনবিলাক খুব ভাল লাগে। আৰু বহুত দিনৰ মূৰত যেতিয়া আহে আৰু মনটো বেছি ভাল লাগি আহে। এইফালে আমাৰ টিকলাই মোক কৈছে, আপুনি বোলে ভাত বনাওঁগৈ যাওক, মোৰ ওচৰলৈ নাহিব বোলে। মই বোলো ঠিক আছে দিয়া, তোমাৰ অৰ্ডাৰটো মই ফ'ল' কৰিছোঁ, মই বোলো খানা বনাওঁগৈ। তাৰপাছত ভাবিলোঁ অকণমান চাটনি হ'লেও ভাল হয়, সেইটো কাৰণে পটলৰ চাটনি অকণমান বনালোঁ। আৰু এতিয়া মাহঁতক ভাত বাঢ়ি দিছোঁ। মাছ, মাংস, চব্জি, আলু পিটিকা, অকণমান চাটনি। আৰু অকণমানিটোৱে খাই খুব ভাল পালে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। ভাল লাগিলে এটা লাইক কৰি দিব। আজিলৈ আহোঁ, বাই বাই।